আপোনালোক সকলৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে পুনৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই পোষ্টত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম 8 পাছ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু আপোনালোকৰ মেক্সিমাম ক'বলৈ গ'লে আপোনালোকৰ 12 পাছ আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সাম নাই। এক্সাম নোহোৱাকৈ আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাব। মাত্ৰ আপোনালোকৰ কেৱল এপ্লাই কৰিলেই হ'ল। আপোনালোকে এপ্লাই কৰাৰ পাছতে আপোনালোকলৈ ইমেইল আহিব। এইটো সম্পূৰ্ণ গভাৰ্ণমেণ্ট জব হয়। আপোনালোকে ইয়াত কোনো ধৰণৰ চিন্তা নকৰিব। কেনেদৰে আপোনালোকে এপ্লাই কৰিব গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। কিমান পোষ্ট আহিছে আৰু আপোনালোকৰ কেইটা পোষ্ট আহিছে, ঠিক আছে, কিমান ভেকেঞ্চি আৰু লগতে কোনকেইটা পোষ্ট মুকলি কৰি দিছে আপোনালোকে গোটেইখিনি জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ, যদিহে আপোনালোকে মিনিমাম 8 পাছ হৈছে তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ বাবে এইটো বহুত ডাঙৰ সুযোগ। আপোনালোকক ক'ৰ পৰা আহিছে মোৰ পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ, জবটো বঙাইগাঁও, আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা আহিছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। আৰু ইয়াত আপোনালোকে ড্ৰাইভাৰ আৰু পিয়ন পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব। খুব ভাল পোষ্ট হয়। আপোনালোকে ড্ৰাইভাৰ আৰু পিয়ন পোষ্ট ইয়াত আপোনালোকে জব পাবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে অপৰচুনিটি ওলাইছে যে আপোনালোকৰ কেৱল 8 পাছ, ঠিক আছে, 8 পাছৰ আৰু 10 পাছসকলে ইয়াত এপ্লাই কৰিব পাৰিব। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ, আপোনালোকৰ পোনপ্ৰথমৰ আপোনালোকৰ ভেকেঞ্চিটো হৈছে ড্ৰাইভাৰ। কণ্ট্ৰেকচুৱেল হয়, কিন্তু আপোনালোকৰ খুব ভাল এমাউণ্ট আছে। কিমান চেলেৰি হ'ব কি গোটেইখিনি জনাই দিম। আপোনালোকৰ পিয়ন, অফিচ পিয়নটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল হ'ব, ঠিক আছে। ইয়াত আপোনালোকৰ কেটেগৰী আনৰিজাৰ্ভ হ'ব আৰু আপোনালোকৰ জব টাইপটো হয় কণ্ট্ৰেকচুৱেল জব টাইপ হ'ব আপোনালোকৰ। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকৰ ইয়াত থাকিব পোষ্ট আপোনালোকৰ। পোনপ্ৰথমতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 8 পাছ চাৰ্টিফিকেট লাগিব আৰু 10ম শ্ৰেণী অৰ্থাৎ আপোনালোকৰ 10 পাছ হাইস্কুল লিভিং চাৰ্টিফিকেট লাগিব, ঠিক আছে। ইয়াত আপোনালোকৰ ড্ৰাইভাৰ পোষ্টটোৰ বাবেহে ইয়াত উল্লেখ কৰা আছে। এতিয়া মই আপোনালোকক পিয়ন পোষ্টটোৰ বিষয়ে জনাওঁ যে পিয়ন পোষ্টটোত আপোনালোকৰ মিনিমাম 8 পাছ লাগিব আৰু আপোনালোকৰ যদিহে HS কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে ইয়াত দিব পাৰে। আৰু আপোনালোকৰ মান্থলি চেলেৰি হ'ব 15,000ৰ পৰা আপোনালোকে 35,000লৈকে পাব আৰু এইটো হৈছে ষ্টাৰ্টিং চেলেৰি হ'ব আপোনালোকৰ। আৰু পিয়ন পোষ্টটো আপোনালোকে 10ৰ পৰা 25,000লৈকে আপোনালোকে ষ্টাৰ্টিং চেলেৰি পাব। ইয়াত মই আপোনালোকক জনাইছোঁ এজ লিমিটটো আপোনালোকৰ 18 বছৰ হ'ব মিনিমাম এজটো আৰু মেক্সিমাম এজটো হ'ব 40 বছৰ। দুয়োটাৰ হ'ব আপোনালোকৰ ড্ৰাইভাৰ আৰু পিয়ন দুয়োটা পোষ্টৰ বাবে ইয়াত উল্লেখ কৰা আছে। আপোনালোকৰ এজ চিলেকশ্যন পাব যেনেধৰণে আপোনালোকৰ গভাৰ্ণমেণ্ট ৰুল আছে সেইটো থ্ৰুদি পাব। SC ST সকলে 5 ইয়াৰ্ছ পাব, OBC সকলে 3 ইয়াৰ্ছ পাব। ইয়াত আৰু আপোনালোকে কোনো ধৰণৰ PWD সকলে ইয়াত এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। সেইটো মই আপোনালোক জনাই দিছোঁ, যিহেতু ইয়াত খুব পোষ্ট লিমিটেড হয় আৰু ইয়াত আপোনালোকে পোষ্টটোত আপোনালোকে চিলেকশ্যন পাবলৈ হ'লে আপোনালোকৰ প্ৰতিটো আপোনালোকক চেক কৰা হ'ব যে আপুনি সেই পোষ্টটোৰ বাবে যোগ্য হ'বনে নাই, ঠিক আছে। এক্সাম নাই আপোনালোকৰ ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সাম ইয়াত কণ্ডাক্ট নহয় আৰু আপোনালোকৰ আপোনাৰ যেনেধৰণে ভাইভা আপোনালোকৰ হ'ব, কিন্তু ভাইভাৰ ওপৰত আপোনালোকৰ ইমান গুৰুত্ব নিদিব। স্কিল টেষ্টৰ ওপৰত অকণমান আপোনালোকৰ বাবে গুৰুত্ব দিব, ঠিক আছে। ইয়াত কোনো ধৰণৰ এক্সাম নাই। আপোনালোকৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে সেইটো জনাই দিছোঁ। 22 মে'ৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকৰ 11 জুনলৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। 11 জুন লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্লাই কৰাৰ ডেটটো। আৰু আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 11 জুনৰ আগতেই কৰিব লাগিব। আৰু আপোনালোকৰ ইয়াত এপ্লাই কৰাৰ আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টবিলাক মই জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব, যেনে ধৰক এডমিট কাৰ্ড, ট্ৰেইনৰ মাৰ্কশ্বিট, আপোনালোকৰ পাছ চাৰ্টিফিকেট সেইবিলাক লাগিব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন নাম থকাটো অতি প্ৰয়োজন। আপোনালোকে যদি নাই এইটো কিন্তু নোৱাৰিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ ৰিচেণ্টলি উঠা হ'ব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ যিটো নেকি ড্ৰাইভাৰ পোষ্টটোৰ বাবেহে লাগিব, ঠিক আছে। এতিয়া আপোনালোকক মই জনাই দিছোঁ যে ইয়াত কোনো ধৰণৰ এক্সাম নাই। ইয়াত আপোনালোকৰ বাবে ভাল অপৰচুনিটি হয় 8 পাছ আৰু 10 পাছৰ বাবে আৰু ইজি চিলেকশ্যন প্ৰচেছ হয়। গভাৰ্ণমেণ্ট ছেক্টৰ অপৰচুনিটি হয়, লেছ কমপ্লিকেটেড এপ্লিকেশ্যন প্ৰচেছ, ঠিক আছে। এইকেইটা আপোনালোকে জানিবলৈ পাৰিলে। আৰু মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে এই পোষ্টটো যদিহে আবেদন কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে এটা লিংক পাব। ফৰ্মটো আপোনালোকে চাই ল'ব পোনপ্ৰথমতে। তাৰপিছত আপোনালোকে স্পীড স্পৰ্টছ থ্ৰুদি আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব। এইটো সম্পূৰ্ণ আপোনালোকে অফলাইন হ'ব, ঠিক আছে। সম্পূৰ্ণ আপোনালোকৰ বাবে
অফলাইন আপোনালোকৰ কোনো ধৰণৰ অনলাইন প্ৰচেছ নহয় আৰু ইয়াত আপোনালোকে এইটো আপোনালোকৰ লিমিটেড পোষ্ট আছে ইয়াত দুটা পোষ্ট আছে ড্ৰাইভাৰ কাৰণে এটা পোষ্ট আছে আৰু পিয়নৰ কাৰণে এটা পোষ্ট আছে ঠিক আছে আপোনালোকে এপ্লাই কৰি ল'ব আৰু যদিহে আপোনালোকে ADRE 3.0 বাবে আপোনালোকে যদি পঢ়িব বিচাৰিছে কিতাপৰ মাধ্যমেৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ৰিজনিং আপোনালোকে পাব মেথছ পাব আসাম জিকে পাব আপোনালোকে আসাম জিকে পাব আৰু আপোনালোকে কাৰেণ্ট এফেয়াৰ এখন কিতাপ ল'ব আপোনালোকে সেইখন ল'লেই আপোনালোকৰ 99.5% আপোনালোকৰ কমপ্লিট হ'ব তাৰপিছত আপোনালোকে প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকৰ 100% আপোনালোকে ADRE 3.0 আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব ঠিক আছে আৰু আপোনালোকক মই আৰু দুটা কথা জনাওঁ যদিহে আপোনালোকে অসমৰ যিকোনো এক্সামৰ বাবে যদি প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে ইউটিউবত পঢ়িলে আপোনালোকে কোনো ধৰণৰ চিলেকশ্যন পোৱাটো সম্ভৱ নহয় যদিহে আপোনালোকে অফলাইন মাধ্যমেৰে পঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকৰ বাবে খুব এটা ভাল হয় কিতাপ ঠিক আছে কিতাপ যদি কোনোবাই বেটছ বা অন্য প্লেটফৰ্মৰ থ্ৰুদি আপোনালোকে পেইড কোৰ্সৰ দ্বাৰা পঢ়িব বিচাৰিছে তেনেহ'লে পঢ়িব পাৰে কিন্তু সেইটো বহুত ইনভেষ্ট হয় আৰু কনসিস্টেন্সি আপোনালোকে পঢ়িব নোৱাৰে সেইটোত সেইবাবে মই আপোনালোকক জনাই দিছোঁ খুব কম মূল্যত আপোনালোকৰ 15-2000 টকাৰ ভিতৰত আপোনালোকে কিতাপখিনি কিনক তাৰপিছত আপোনালোকে নিজে ঘৰতে প্ৰস্তুতি চলাওক ঠিক আছে আপোনালোকে সেইখিনি যদি প্ৰস্তুতিটো চলাব পাৰে তেনেহ'লে আপোনালোকক মই 3 মাহ আপোনালোকক গেৰেণ্টি দি দিছোঁ 3 মাহৰ পিছত আপোনালোকে নিজে ইমপ্ৰুভ কিমান হৈছে সেইটো নিজে চেক কৰি ল'ব পাৰিব ঠিক আছে আৰু এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে এনেকুৱা ধৰণৰ অসমৰ কম্পিটিটিভ এক্সাম আপডেট আপোনালোকে পাই থাকিব আৰু কেনেদৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব সেইবিলাকো আপোনালোকে ইয়াত ট্ৰিক্স পাব ঠিক আছে গোটেইখিনি ট্ৰিক্স পাব ইয়াত আপোনালোকে সেইখিনি এই চেনেলটোৰ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে তেনেহ'লে আপোনালোকে ভৱিষ্যতলৈ আপোনালোকে এজন আপোনালোকে চাকৰি পাবই ঠিক আছে আৰু আপোনালোকে ভৱিষ্যতে এই চেনেলটোৰ থ্ৰুদি আপোনালোকে চাকৰি খবৰসমূহ পাই থাকিব আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব শেষত আৰু এটা মই আপোনালোকক কথা কৈ যাওঁ যদিহে আপোনালোকে এই দুটা পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা PDF দি থোৱা আছে আপোনালোকে লিংকটো ক্লিক কৰক তাৰপিছত PDFটো আপোনালোকে খোল খাব তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি আপোনালোকে নিজে স্পীড পোষ্ট থ্ৰু দি আপোনালোকে জমা দিব পাৰে ঠিক আছে জমা দিয়াৰ তাৰিখ হৈছে আপোনালোকৰ 11 জুন আপোনালোকে 11 জুনৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব ঠিক আছে 11 জুনৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব পুনৰবাৰ জনাই দিছোঁ কেতিয়া আপোনালোকৰ এপ্লাই হৈছিলে আপোনালোকৰ এপ্লাই হৈছিলে আপোনালোকৰ 22 মেৰ পৰা ষ্টাৰ্ট হৈছিলে আপোনালোকে 22 মেৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া আপোনালোকৰ খুব কম দিন আপোনালোকৰ হাতত আছে আপোনালোকে ইতিমধ্যে এপ্লাই কৰি লওক এটো খুব আপোনালোকৰ লেছ কমপ্লিকেটেড এপ্লিকেশ্যন প্ৰচেছ হয় ঠিক আছে আৰু যদিহে আপোনালোকে পুনৰবাৰ জনাই দিছোঁ এই পোষ্ট দুটাৰ বিষয়ে যদি জানিব বিচাৰিছে পোনপ্ৰথমে এটা আছে পিয়ন তাৰপিছত ড্ৰাইভাৰ পোষ্টৰ বাবে আপোনালোকৰ LMB লাইসেন্স লাগিব আৰু আপোনালোকৰ যিটো নেকি পিয়ন হয় সেইটো মিনিমাম আপোনাৰ ক্লাছ 8 পাছ আৰু আপোনালোকৰ যিটো নেকি ড্ৰাইভাৰ সেইটো আপোনালোকৰ HS পাছ নতুবা আপোনালোকৰ 10 পাছ ঠিক আছে ধন্যবাদ